নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 8 আৰু 9 ভাগৰ পুৰণতা শিকাৰ এটা কৌশল শিকাই দিম যোনটো কৌশলত তোমালোকে অতি সহজতে 2 মিনিটতে মনত ৰাখিব পাৰিবা 8ৰ কোঠা আৰু 9ৰ কোঠা এতিয়া চোৱা ভিডিও তুমি আৰম্ভ কৰো চোৱা আমি 8ৰ ভাগৰ নেটাটো প্ৰথমে আৰম্ভ কৰিম কেনেকৈ আমি অতি সহজে মনত ৰাখিব পাৰো আৰম্ভ কৰিছো প্ৰথমত আমি ক্ৰমান্বয়ে সংখ্যাবোৰ লিখি লম 0 ৰ পৰা এতিয়া লিখিছো 0 1 2 3 4 আমি 0 ৰ পৰা 1 2 3 4 ক্ৰমান্বয়ে লিখি লৈছো এতিয়া আমি আকৌ তলত 4 ৰ পৰা আৰম্ভ কৰিম 4 5 6 7 8 তেনেকৈ আমি 4 পৰা কমালৈ লিখি ললো এতিয়া আমি উল্টাকে লিখিম উল্টাকে 0 পৰা আৰম্ভ কৰিম 0 তাৰপিছত 2 4 6 8 এতিয়া কমান্বয়ে আমি লিখিছো 0 ৰ পৰা তো কমান্বয়ে মানে এঘৰ বাদ দি লিখিছো আমি 0 তাৰপিছত 2 তাৰপিছত 4 তাৰপিছত 6 তাৰপিছত 8 তেনেকৈ আমি আকৌ আৰম্ভ কৰিম 0 2 তাৰপিছত 4 6 আকৌ 8 এতিয়া চোৱা 8ৰ ভাগৰ নেটাটো মাতি দিছো 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 চাইছানে কিমান অতি সহজে মনত ৰাখিব পাৰিম এতিয়া আকৌ আমি 9 কোঠাটো আৰম্ভ কৰো বলা এতিয়া 9টো আমি লিখোতে 9ৰ কোঠাটো 0 ৰ পৰা ক্ৰমান্বয়ে লিখি যাম প্ৰথম 0 তাৰপিছত 1 2 3 4 5 6 7 8 9 এতিয়া আমি 0 ৰ পৰা ক্ৰমান্বয়ে 9 লৈকে লিখি ললো এতিয়া আমি উল্টাকে লিখি যাম 0 ৰ পৰা 9 লৈকে প্ৰথমত 0 1 2 3 4 5 6 7 8 9 এতিয়া সো আমি পঢ়ি দিছো 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ 81 9 10 গুণ 90 ভিডিওটোত আমি 8 আৰু 9 ৰ ভাগলৈকে শিকিলো পিছৰ ভিডিওত আমি 6 আৰু 7 ৰ ভাগৰ শিকিম গতিকে ভিডিওটো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিও চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ